গড়েশ্বৰৰ ঔবাৰীত গুৰু দামোদৰ দেৱৰ ৫৩৭ সংখ্যক আৱিৰ্ভাৱ তিথিৰ উত্তৰ পূব তামোলপুৰ দেৱ দামোদৰ সত্ৰ অষ্টাদশ বাৰ্ষিক উদযাপন। মুখ্যদ্বাৰ মুকলি আৰু ধৰ্মধ্বজা উত্তোলন কৰি আৱিৰ্ভাৱ তিথিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। নিতুমণি শইকীয়াই কয় যে শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা উত্তৰসূৰীসকলৰ ভিতৰত অন্যতম অগ্ৰগামী উত্তৰসূৰী আছিল দামোদৰ দেৱ। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক আজিৰ প্ৰজন্মই বহুতেই জানে, কিন্তু দামোদৰ দেৱ কোন আছিল, তেওঁ চিন্তা চেতনা কি পৰ্যায়ৰ আছিল তথা শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক উত্তৰসূৰীসকলৰ ভিতৰত দামোদৰ দেৱে অসমীয়া সমাজ জীৱনক কিদৰে সমৃদ্ধিশালী কৰিছিল আৰু কিদৰে প্ৰভাৱিত কৰিছিল সেই বিষয়ে বহুতেই নাজানে। আনহাতে ধৰ্মালোচনা সভা উদ্বোধন কৰে ওদালগুৰি বামুণ্ডী সত্ৰৰ ডেকা সত্ৰাধিকাৰ তীৰ্থনন্দন গোস্বামীয়ে। সভাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জয় গুৰু দেৱ দামোদৰ। আজি আমাৰ গুৰুজনা দেৱ দামোদৰৰ ৫৩৭তম আৱিৰ্ভাৱ তিথিৰ উত্তৰ পূব দেৱ দামোদৰ সত্ৰ তামোলপুৰৰ আজি আমাৰ অষ্টাদশ বাৰ্ষিক উদযাপন। গতিকে এই উদযাপনত আমাৰ আজিৰ অনুষ্ঠান এদিনীয়াভাৱে আমি পালন কৰিছিলোঁ আৰু এই এদিনীয়া অনুষ্ঠানত আমি প্ৰথমতে আমাৰ মুখ্যদ্বাৰ উন্মোচন কাৰ্যসূচী আছিলে আৰু এই উন্মোচন কাৰ্যসূচী পিছতে আমাৰ আছিলে থাপনাত বন্তি প্ৰজ্বলন, তাৰপিছতে আছিলে আমাৰ তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ ভাগৱত পাঠ, তাৰপিছতে আছিলে আমাৰ ১২ বজাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আৰু এই ভাষণত আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া। তেখেতৰ বিশেষ কাৰণবশত অসুবিধাত তেখেতে আমাৰ এই অনুষ্ঠানত উপস্থিত আমাৰ ১ বজাৰ নিৰ্দিষ্ট বক্তাৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰি আমাৰ আগতীয়াকৈ এই অনুষ্ঠানটিত আহি তেওঁ পতাকা উত্তোলন আৰু মুখ্যদ্বাৰ উন্মোচন কাৰ্যসূচী দুয়োটাই সফলমণ্ডিত কৰে। লগতে আমাৰ বৰ্তমানৰ কাৰ্যসূচী এতিয়া চলি আছে আৰু বৰ্তমান কাৰ্যসূচীত আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰো আহিব বুলি তেওঁ জনাইছিলে। বিশেষ অসুবিধা তেওঁৰ মিটিং থকাৰ বাবে তেওঁৰ অলপ পলম হ'ব বুলি কৈছে। লগতে আমাৰ সন্মানীয় বিধায়ক ছাৰো খন্তেক সময় পিছতে আহি পাব বুলি কৈছে, কিন্তু বৰ্তমানলৈকে আহি পোৱা নাই। আৰু এতিয়া আমাৰ বিশেষ অনুষ্ঠান আজিৰ ধৰ্ম আলোচনা সভা এতিয়া চলি আছে। সভা উদ্বোধন কৰিছে আমাৰ বেংবাৰীৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ সন্মানীয় তীৰ্থনন্দন গোস্বামী বাপ জনাই।